মৰিগাঁৱত চাৰিটাকৈ তিৱা জাতীয় সংগঠনৰ সংবাদমেল। মৰিগাঁৱত চাৰিটাকৈ তিৱা জাতীয় সংগঠনে অনুষ্ঠিত কৰা সংবাদমেলত দুৰ্নীতিৰে নিমজ্জিত হৈ এসময়ৰ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বৰ্তমান মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। তিৱা জাতীয় সংগঠনসমূহক বিভাজন কৰাৰ ক্ষেত্ৰত খলনায়কৰ ভূমিকা পালন কৰি আহিছে বুলি সংবাদমেল যোগেদি ৰাজহুৱা কৰিলে বিধায়ক ৰমাকান্ত দেউৰীৰ নাম। শুক্ৰবাৰে মৰিগাঁও ট্ৰাইবেল সংঘত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰশান্ত মচৰংগোট, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা মহিলা সন্থাৰ বিষয়ববীয়াসকলে যৌথভাৱে সম্বোধন কৰা সংবাদমেলত তিৱা স্বায়ত্ত পৰিষদৰ আবণ্টিত পুঁজি সন্দৰ্ভত উত্থাপন কৰে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ। বিশেষকৈ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তিৱা বীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ নামত সংঘটিত কৰিছিল প্ৰায় 3,33 লাখ টকা আত্মসাৎ। ইয়াৰ উপৰিও ৰমাকান্ত দেউৰীয়ে নিজৰ স্বাৰ্থত তিৱা জাতীয় সংগঠনসমূহক সদায় খলনায়কৰ চৰিত্ৰত থাকি বিভাজনমুখী ভূমিকা পালন কৰি আহিছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে সংগঠনকেইটাৰ নেতৃত্বই। তিৱা স্বায়ত্ত পৰিষদত সংঘটিত হোৱা দুৰ্নীতিসমূহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সংগঠনকেইটাৰ নেতৃত্বই সংবাদমেলযোগে আহ্বান জনাইছে। প্ৰতিটো ক্ষেত্ৰত তিৱা ছাত্ৰ সন্থা বিভাজন কৰি অহা মানুহজনে হ'ল ৰমাকান্ত দেউৰী। 3,33 লাখ টকা জোঙাল বলহু নামত এটা সময়ত, সেইখিনি সময়ত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল ৰমাকান্ত দেউৰী ডাঙৰীয়া। 3,33 লাখ টকা এটা বৃহৎ কেলেংকাৰী হৈছিল আৰু সেই কেলেংকাৰীটোত সদৌ তিৱা ছাত্ৰ সন্থা চেনিয়ামে নিজে আছিলে। সেইখিনি সময়ত নগাঁও জিলা সমিতিৰ সম্পাদক হিচাপে আছিলোঁ। আমি একেলগে তেওঁ প্ৰতিমূৰ্তি দাহ কৰিছিলোঁ, বৃহৎ আন্দোলন হৈছিল। কিন্তু সেই 3,33 লাখ টকা কিন্তু আজিলৈকে কিন্তু কোনো তাৰ হেৰি নোলাল, ইনকুৱাৰী তথ্য নোলালে। কিন্তু 3,33 লাখ টকা সেই পইচা নি পেলাই তেওঁ সমষ্টিৰ উন্নয়নৰ কিবা পুঁজিত কাম কৰিছে বুলি আমাৰ এটা অভিযোগ আছিল সেইখিনি সময়ত। গতিকে আজি যদি জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ নেতৃত্বত যদি তিৱা স্বায়ত্ত পৰিষদৰ যদি দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতিটো ইনকুৱাৰী হ'ব, সেইটো আমি ইনকুৱাৰী কৰিব দিছোঁ, একো নাই, এটা ইনকুৱাৰী হওক, সত্যটো প্ৰমাণিত হওক। এই অভিযোগৰ নামত অভিযোগ হৈ থাকিব নালাগে। আমি অভিযোগ আনিছোঁ, এটা কাৰণে অভিযোগ আনিছোঁ, যিহেতুকে তিৱা ছাত্ৰ সন্থা একত্ৰীকৰণ কৰিবলৈ কাৰণে বাৰে বাৰে চেষ্টা কৰোঁ, কিন্তু বিফল হওঁ। আৰু বিফল হোৱা মূল কাৰণটোৱে হৈছে কাৰোবাৰ মানে নেতৃত্বত এটা তিৱা ছাত্ৰ সন্থা লাগে। গতিকে সেই তিৱা ছাত্ৰ সন্থাটো নিজে নেতৃত্ব ৰাখি পেলাই কাম কাজ কৰিবৰ কাৰণে সুবিধাৰ কাৰণে কিন্তু তিৱা ছাত্ৰ সন্থা ভাগ কৰি আছে। উন্নয়ন বিচাৰিছে, উন্নয়ন তেওঁ বিধায়ক হিচাপে উন্নয়নৰ কাম কৰি আছে, কাম কাজ কৰিছে। কিন্তু পৰিষদখনক আমাৰ কথাটো হৈছে কি, মানে জাতীয় সংগঠনসমূহ ভাগ কৰিব নালাগে। আমি একত্ৰিত বাৰে বাৰে হ'বলৈ কাৰণে চেষ্টা কৰি আছোঁ, আমি একত্ৰিত হ'ম বুলি কৈ আছোঁ, আমি একেলগে কথা পাতিছোঁ। একেলগে যদি আমি যুৱ মহোৎসৱ, তিৱা সাংস্কৃতিক মহোৎসৱ পাতিব পাৰোঁ, কিন্তু সেই সাংস্কৃতিক মহোৎসৱততো আজি চেনিয়া মালাংটো নাই। আজি তিৱা ৰজা বীৰ জোঙাল বলহু এটা বৃহৎ অনুষ্ঠান, সেই অনুষ্ঠানটোত চেনিয়া মালাঙকো আমি মাতিছোঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে। তাততো তেওঁ জড়িত নাই, কিয় জড়িত নাথাকে? আমাৰ লক্ষ্যটো তেওঁ বৰ্তমান হৈ আছে। এতিয়া তেওঁ বুজি পাব। এই কাৰণটো বিচাৰিলে একেবাৰে 19 হেৰি পৰা যাব লাগিব, জন্ম হোৱাৰ 5-10 বছৰমানৰ পাছৰ পৰা যাব লাগিব। একত্ৰীকৰণৰ নামত একত্ৰীকৰণে হৈ আছে, কিন্তু কেইদিন থাকে মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।